আজমল সাহাবে অখিলক যতেই পাব তাতেই মারিব, আজমল সাহাবে অখিলক যতেই পাব তাতেই গুলিয়াই মারিব। এই অপপ্ৰচাৰ বিলাক এজন ৰাজনৈতিক নেতাই সাধাৰণ জনসাধাৰণৰ মাজত অপপ্ৰচাৰ কৰি আছে আৰু সেইজন হৈছে অখিল গগৈ। অখিল গগৈ কেৱল এইবিলাক কথাই নহয়, অখিল গগৈয়ে আজমল সাহাবৰ সুপাৰ ফৰ্টি সম্পৰ্কে সমালোচনা কৰিছে। অখিল গগৈয়ে আজমলৰ বিভিন্ন শিক্ষা অনুষ্ঠান সম্পৰ্কে অপপ্ৰচাৰ চলাইছে আৰু এনেকুৱা অপপ্ৰচাৰ কৰি সাধাৰণ মানুহবিলাকৰ মন আকৰ্ষণ কৰিব বিচাৰিছে। অখিল গগৈ হি যে এজন চান্দাবাজ ধোকাখোৰ, তেওঁ যে সকলো মানুহক ধোকা দিয়ে, চান্দা লৈ টকা পইচা লৈ তেওঁ যে যিকোনো মানুহৰ বিপক্ষে কথাবিলাক ক'ব পাৰে, সেই কথাখিনি কওঁতে আৰু আমাৰ দ্বিধাবোধ নালাগে। আপোনালোকে নিশ্চয় জানে এইজন অখিল গগৈয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিছিল আৰু এইজন অখিল গগৈৰ স্বাৰ্থত অলপ খুন্দা খালে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় নিশ্চয় উপ নিৰ্বাচনত দেখা পাইছে আৰু যাৰ বাবে ৰকিবুলে আজি নিজৰ সমষ্টিত পৰাজিত হবলৈ বাধ্য হল। আপোনালোকে নিশ্চয় দেখা পাইছে এইজন অখিল গগৈ জীৱনৰ আধাকাল সময় জেলত থাকিছে। কোনবিলাক ব্যক্তি জেলত যায়? যিবিলাক ব্যক্তি বেয়া কৰ্মৰ লগত জড়িত, যিবিলাক ব্যক্তি সদায় বেলেগৰ অপকাৰ কৰে, তেনেকুৱা ব্যক্তিবিলাকেই জেললৈ যায়। আজি অখিল গগৈ ইমান বছৰ কাল কিয় জেলত থাকিবলগীয়া হল? আজমলে কিয় নগল? আন নেতাবিলাকে কিয় নগল? ইয়াৰ মূল কাৰণ হৈছে ই এবাৰ তাৰ পৰা চান্দা ল'ব, ই এবাৰ তাৰ পৰা চান্দা ল'ব, লৈ পৰিস্থিতিখিনি উত্তপ্ত কৰিব আৰু উত্তপ্ত কৰি সাধাৰণ মানুহবিলাকক হাৰাশাস্তি কৰিব আৰু যাৰ কাৰণে দেখা গৈছে যে তেওঁ বেছিভাগ সময় জেলত কটাবলগীয়া হৈছিল। আজি আজমল সাহাবৰ ওপৰত এজন দুৰ্ভগীয়া মাতৃয়ে যি ধৰণে অনুনয় বিনয় কৰি আজি মন্তব্যখিনি কৰিছে, সেই মন্তব্যখিনি এবাৰ আপোনালোকে শুনক। শুনিলে নিশ্চয় আপোনালোকে চকু পানী টুকিব লাগিব, কাৰণ আজমল এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তিক সহায় কৰি আহি আছে আৰু এনেকুৱা এজন ব্যক্তিক আমাৰ নিচিনা এজন ব্যক্তিয়ে সমালোচনা কৰাৰ কেতিয়াও যোগ্যতা থাকিব নোৱাৰে। আমি অতিকৈ লজ্জিত হৈছো সেই ব্যক্তিসকলৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে আজমল সাহাবৰ ওপৰত অযথা সমালোচনা কৰে, অযথা গালি গালাজ পাৰে। যিজন ব্যক্তিয়ে দান কৰিব পাৰে, বেলেগক সহায় কৰিব পাৰে, সেইজন ব্যক্তিয়ে কেতিয়াও বেলেগৰ অপকাৰ লৈ ঘূৰি ফুৰিব নোৱাৰে, কিন্তু আমি তেনেকুৱা ব্যক্তিবিলাকক অযথা আমি সমালোচনা কৰিছো। আহক এইজন মাতৃয়ে কি মন্তব্যখিনি কৰি। মানে বদরুদ্দিন স্যারই আমার ভগবান বললেই দাঁড়াইছে। বদরুদ্দিনের হাতের উপরে আমার বাচ্চাটা, বদরুদ্দিন স্যার যদি আমার বাচ্চাটারে চায় বাঁচাইতেও পারবো, বদরুদ্দিন স্যার যদি চায় আমার বাচ্চাটারে মারতেও পারবো। বদরুদ্দিন আজমল স্যারে যদি আমার চিকিৎসাটা না করতো আমার বাচ্চাটা আমি জিন্দা রাখতে পারতাম না। এইবিলাক উপমা হাজাৰ হাজাৰ লাখ লাখ উপমা আছে, কিন্তু কিছুমান স্বাৰ্থপৰ ব্যক্তিয়ে তেওঁৰ ওপৰত এনেকুৱা সমালোচনা কৰি তেওঁ পৰিৱেশখিনি যি বিনষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে তাক মই হকিয়াই দিছো। মই বিশেষকৈ হকিয়াই দিছো যে নিজে কিমান দূৰ কৰিব পাৰিছা সেইখিনি প্ৰচাৰ কৰা, বেলেগৰ সমালোচনা কৰাৰ অধিকাৰ অখিল গগৈৰ নাই। আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোকে এই মেছেজ আৰু বাৰ্তাটো প্ৰেৰণ কৰিব যে অখিল হৈছে এজন স্বাৰ্থপৰ আৰু চান্দাবাজ ব্যক্তি, গতিকে এওঁৰ কথাত আমি ভুল যাব নালাগে। ধন্যবাদ।